पार्ट 1 में मैंने सब कुछ आप लोग को बता ही दिया है। यहाँ पे पार्ट 2 में जस्ट एक क्विक सा मैंने टूर करा दिया आप लोग को ये क्लोथ सेक्शन का। उसके बाद यहाँ हम लोग को स्नैक्स दिया गया था खाने के लिए। अब आइए ओनर से सुनो। আপুনি কি ক'ব বিচাৰে আপোনাৰ নতুন হাবটোৰ বিষয়ে? মই নতুন হাবটোৰ বিষয়ে এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোক সকলোৰে ওচৰতে মোক আশীৰ্বাদ কৰিব। মই আশীৰ্বাদ লৈছোঁ, আশীৰ্বাদ ল'ব বিচাৰিছোঁ যাতে মোৰ গোটেই যিখিনি বিজনেছ আছে ভালকৈ চলে, ভালকৈ আৰম্ভণি হৈছে, ভালকৈ একদম সদায় যাতে ৰানিং হৈ থাকে। আপোনালোকে এইটো আশীৰ্বাদ কৰিব, সেইটোৱে বিচাৰোঁ। আপোনালোকৰ মৰম চেনেহ সদায় মোৰ ওচৰত থাকিলে হ'ল আৰু। কোনটো লোকেশ্যনত আছে কৈ দিয়ক। এইটো মোৰ আছে আপোনাৰ ধাৰাপুৰ হৈ পেলাই আহিলে মজলি চকটো পাৰ হৈ প্ৰথম ইটা ভাটা যিটো পাব আপুনি জৈন মন্দিৰত যোৱা ৰাস্তাটো, ইটা ভাটাটোৰ অপজিটতে আছে। আৰু দোকানখনৰ নাম হ'ল দি আৰবান হাব। এইখন ছুপাৰ মাৰ্কেট হয় একচুৱেলি। ছুপাৰ মাৰ্কেটখনত আপুনি A to Z গোটেইখিনি বস্তু পাব, সূতাৰ পৰা, বেজীৰ পৰা, বাটনৰ পৰা, শাড়ীৰ পৰা